হেল্ল' এভৰিৱান গুড মৰ্ণিং মই প্ৰিয়াংকুৱে আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যিসকলে ADRE গ্ৰেড 4 লেভেলত কোৱালিফাই কৰিলে আৰু যিসকলে ADRE গ্ৰেড 3 ত কোৱালিফাই কৰিলে সেইসকলৰ যিখিনি তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ কেতিয়া দিব বুলি যদি আমি কওঁ তেতিয়া অসম মুখ্যমন্ত্ৰীজনে কৈছে যে নৱেম্বৰ মাহত দিয়াৰ কথা আছে সেই ক্ষেত্ৰত তেওঁলোকৰ পোনপ্ৰথমে হ'ব ডিপাৰ্টমেণ্ট এলটমেণ্ট হ'ব মানে কোনটো ডিপাৰ্টমেণ্টত তেওঁলোকে পাব বা কোনো ডিপাৰ্টমেণ্টত তেওঁলোকক সিলেকশ্যন কৰিব আমাৰ 10 তাৰিখৰ দিনাখনি আমাৰ ADRE গ্ৰেড 3 ৰিজাল্টসমূহ দিছিলে আৰু ADRE গ্ৰেড 4 ৰিজাল্টসমূহ 15 তাৰিখৰ দিনাখন দিলে তাৰপিছত এতিয়া তেওঁলোকে পোনপ্ৰথমে ডিপাৰ্টমেণ্টসমূহ কাক কোনটো পোষ্টত দিব লাগিব বা কেনেধৰণে দিব এইবিলাক চিষ্টেমটো কৰিব তেওঁলোকে খুব সম্ভৱ আৰু 5-6 দিনৰ পাছত তেওঁলোকে এসপ্তাহমানৰ ভিতৰতে তেওঁলোকে ডিপাৰ্টমেণ্টসমূহ এলটমেণ্ট কৰি দিব ডিপাৰ্টমেণ্টসমূহ ভাগ কৰি দিব তাৰ পাছতে মই ভবা মতে এই মাহৰ শেষৰ ফালে কি কৰিব এপইণ্টমেণ্টসমূহ দি দিব পাৰে তেতিয়া কি হ'ব যদি এপইণ্টমেণ্টসমূহ দি দিয়ে তেতিয়া কি হ'ব নৱেম্বৰ মাহৰ পৰা তেওঁলোকে জইনিং কৰিব পাৰিব যি ADRE গ্ৰেড 4 আৰু গ্ৰেড 3 টোটেল পোষ্ট আছিলে 12,000 প্লাছ পোষ্ট আছিলে আৰু তাৰে আমাৰ যদি চাওঁ গ্ৰেড 4 লেভেলত 5,023টামান আছিল আৰু গ্ৰেড 3 লেভেলত 7,000 প্লাছ পোষ্ট আছিল মুঠতে 12,000 প্লাছ পোষ্ট আছিল আৰু সেই টোটেল এই দুটা পোষ্টৰ কি হ'ব যি ফাইনেল ৰিজাল্টৰ পাছত এতিয়া বহুতে মোক এটা প্ৰশ্ন সুধি আছে কি সেকেন্ড লিষ্ট ওলাব নেকি বা তেওঁলোকে কৈ আছিল আমি যদি এই কথাষাৰ যদি আমি চিন্তা কৰোঁ সেকেন্ড লিষ্ট মোৰ মতে নোলায় যদি ADRE 1.0 ক্ষেত্ৰত আমাৰ দেখা পোৱা গৈছিল যে এডিশনাল লিষ্ট এখন উলিয়াইছিলে এডিশনাল লিষ্ট বুলি ক'লে আকৌ সেকেন্ড লিষ্ট নহয় বহুতে হয়তো সেকেন্ড লিষ্ট বুলি কৈ থাকিব কিন্তু সেকেন্ড লিষ্ট নহয় আসলে এডিশনাল লিষ্ট হৈছে এনেকুৱা এখন লিষ্ট আপোনাৰ যদি বয়সটো যদি আপুনি সিলেকশ্যন পাইছে আপোনাৰ বয়সটো যদি আন এজনতকৈ যদি আপুনি ডাঙৰ হয় তেতিয়া কি হৈছে আপুনি একেটা মাৰ্কস যদি পাই পানি যদি আপুনি সিলেকশ্যন হৈছে সেই সিলেকশ্যন হৈ যোৱা কেণ্ডিডেটজন যিটো বয়সৰ কাৰণে তেওঁ সিলেকশ্যনটো নাপালে একেটা মাৰ্কস পাই আছে বয়সৰ কাৰণে সিলেকশ্যনটো নাপালে সেই ক্ষেত্ৰত কি হ'ব সেই কেণ্ডিডেটজনক সেই চাকৰিটো দিবলৈ মানে এডিশনাল লিষ্টখন প্ৰস্তুত কৰিছিলে এতিয়া যদি আমি চাওঁ এডিশনাল লিষ্ট কেতিয়া দিব আপোনালোকে হয়তো বুজি পালে এডিশনাল লিষ্ট ওলাব পাৰে আমি ADRE 1.0 ক্ষেত্ৰত যদি এডিশনাল লিষ্ট ওলাইছিল নিশ্চয় আমি হয়তো দেখা পাইছিল ঠিক তেনেদৰে এবাৰ ওলাব পাৰে পোনপ্ৰথমে কি কৰিব লাগিব ডিপাৰ্টমেণ্টবিলাক সিলেকশ্যন হ'ব লাগিব তেওঁলোকৰ যিখিনি কোৱালিফাই কৰিলে আৰু তাৰ পিছত কি হ'ব তেওঁলোকে এপইণ্টমেণ্টসমূহ পাব লাগিব বা তেওঁলোকে এপইণ্টমেণ্টসমূহ পাই তেওঁলোকে জইনিং কৰিব কৰাৰ পাছত খুব সম্ভৱ এমাহৰ ভিতৰত বা এমাহ ডেৰ মাহৰ পাছত কি কৰিব তেওঁলোকে সেই কিমানে জইনিং কৰিলে বা কিমানে কি কৰিলে তাৰ পাছত কি ক'ব এই এডিশনাল লিষ্টখন উলিয়াব মানে এইটো চৰকাৰৰ এটা সহানুভূতিয়ে বুলি ক'ব লাগিব কাৰণ একেটা মাৰ্কস পাই থকা কেণ্ডিডেটখিনিৰ কাৰণে কাৰণ তেওঁলোকো যোগ্য তেওঁলোকে বয়সৰ বাবে কি হৈছে তেওঁলোকে চাকৰিটো নাপালে বাবে কি হৈছে তেওঁলোকে ফাইনেল ৰাউণ্ডত কোৱালিফাই নহ'ল সেইবাবে কি হৈছে চৰকাৰে এডিশনাল লিষ্টখন প্ৰকাশ কৰিছিলে যোৱাবাৰৰ ক্ষেত্ৰত ঠিক সেইদৰে আমিও আশা কৰোঁ যে এইবাৰো যিখিনি সমান এটা মাৰ্কস পাই আছিল বা তেওঁলোক ফাইনেলত কোৱালিফাই কৰিব নোৱাৰিলে তেওঁলোকৰ বয়সৰ কাৰণে কোৱালিফাই কৰিব নোৱাৰিলে সেইসকলক কৈছোঁ যিসকল কম এজৰ হয় তেওঁলোকে কোৱালিফাই কৰিব নোৱাৰিলে সেইসকলৰ ক্ষেত্ৰত এডিশনাল লিষ্টখন ওলোৱাৰ আশাটো আছে প্ৰথমে কি হ'ব নৱেম্বৰত জইনিংটো হৈ ল'ব লাগিব এপইণ্টমেণ্টসমূহ দি ল'ব লাগিব ডিপাৰ্টমেণ্টসমূহ সিলেকশ্যন হ'ব লাগিব তাৰ পাছত জইনিং হোৱা 15-20 দিনৰ পাছত কি হ'ব সকলোবিলাক চাই মেলি কি কৰিব এডিশনাল লিষ্টখন প্ৰকাশ কৰিব গতিকে আমি আশা কৰিছোঁ এডিশনাল লিষ্টখন ওলাব কিন্তু সেকেন্ড লিষ্ট নহয় বহুতে কৈ আছে যে সেকেন্ড লিষ্ট ওলাব মই কৈছোঁ যে সেকেন্ড লিষ্ট নোলায় বহুতে হয়তো জইনিং কৰিব আৰু এটা কথা মই ক'ব বিচাৰোঁ দেই বহুতে এতিয়া জইনিং কৰিব কৰাৰ পাছত কি হ'ব যে কিছুমান পোষ্ট থাকি যাব কিছুমান ভেকেণ্ট থাকি যাব তাৰ পাছত কি হ'ব এই যিখিনি ভেকেণ্ট থাকি যাব এইখিনি নেক্সট আমাৰ ADRE 3.0 ওলোৱা কথা আছে যেনেকৈ 1.0 ওলাই গ'ল 2.0 ওলাই গ'ল 3.0 ওলাই গ'ল তেনেধৰণে কিছুমান ভেকেঞ্চি থাকি যাব আৰু ভেকেঞ্চিখিনি নেক্সট কি হ'ব পুৰ কৰিব বুলি কৈছে ইতিমধ্যে আমি ইমান সঠিক নহয় যে ADRE 3.0 ওলাব গতিকে আমি আশা কৰিছোঁ বা যিসকল চাকৰি প্ৰত্যাশিত যুৱক যুৱতী আছে তেওঁলোকে আশা কৰিছে যে ADRE 3.0 ওলাওক কিন্তু এটা কথা মনত ৰাখিব যে ADRE 1.0 যিখিনি ভেকেঞ্চি ওলালে তাতকৈ কম ওলালে ADRE 2.0 আৰু তাতকৈ কম ওলাব পাৰে ADRE 3.0 গতিকে টাফ কম্পিটিশ্যনটো হ'বই
গতিকে যিসকল কেণ্ডিডেটে কোৱালিফাই কৰিব পৰা নাই এতিয়ালৈকে মই ভাবিছোঁ তেওঁলোকে পঢ়াত গুৰুত্ব দিয়ক যিসকল কেণ্ডিডেটে যদি এতিয়া যদি নপঢ়ে কি হ'ব পাছত তেওঁলোকে এই এক্সামৰ ওচৰত যদি পঢ়া শুনা কৰিবলৈ লয় তেতিয়া আকৌ ডিছকুৱালিফাই হ'ব গতিকে টাফ কম্পিটিশ্যন আৰু ময়ো চেষ্টা কৰিছোঁ কিন্তু চাকৰি ল'বলৈ পৰা নাই এইটোৱে ভাবিলোঁ আপোনালোকৰ মাজত সৰু এটা ইনফৰ্মেশ্যন দিওঁ এডিশ্যনেল লিষ্ট সম্পৰ্কে আৰু কিমানে কোৱালিফাই কৰিলে আপোনালোকে হয়তো গম পাইছে 5,000 আমাৰ গ্ৰেড 4 আছিল আৰু গ্ৰেড 3 আছিল 7,000 প্লাছ আছিল তাৰে খুব 1 2 3 বা 100 এনেকুৱা সামথিং কিছুমান পোষ্ট কিছু থাকি যাব পাৰে কিছুমানে হয়তো জয়নিং কৰিব কিছুমানে হয়তো নকৰিব গতিকে নেক্সট আমি ADI 3.0 আশা কৰিছোঁ আৰু এইটো আছিল আপোনালোকৰ মাজত সৰু এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ আজি ভিডিঅ'টো ইমানেই ধন্যবাদ জয় এখন